আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। নমস্কাৰ প্ৰিয় খেতিয়ক বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ফালে আছে। আজি আপোনালোকৰ সৈতে আলোচনা কৰিম চাংগি চিষ্টেমিক হাৰ্বিচাইড এই মেডিচিনটোৰ ওপৰত। খেতিয়ক বন্ধু বান্ধৱীসকল, আপোনালোকে ভুই ৰোৱাতে যদি ধানৰ মাজত বুন গজিব নোৱাৰা পেটিলাক্ল'ৰ 50% EC এই দ্ৰব্যবিধ দিব পাহৰি থাকিল, কিন্তু এতিয়া আপোনালোকৰ ধান খেতিত বুনৰ উৎপাত বাঢ়িছে, তেতিয়াহ'লে আপোনালোকৰ বাবে এটা উপায় লৈ আহিছোঁ, যিটো আপোনালোকে 60 টকা বা 120 টকা প্ৰতি বিঘাই খৰচ কৰি আপোনালোকৰ কষ্টখিনি আপোনালোকে বচাব পাৰিব। মোৰ হাতত যে আপোনালোকে এই পেকেটটো দেখিবলৈ পাইছে, এইটো আপোনালোক সকলোৰে চিনাকি চাংগি। এই চাংগি হাৰ্বিচাইডটো আমি ধান খেতিত কেনেকৈ প্ৰয়োগ কৰিব লাগে তাৰ কিছুমান নিয়ম আপোনালোকক সকলোখিনি এই ভিডিঅ'ৰ মাধ্যমেৰে মই জনাব বিচাৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, লগতে চেনেলটোত যদিহে নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। বলক তেন্তে মূল কথালৈ আগবাঢ়োঁ। তো আপোনালোকে যে এতিয়া ইউৰিয়া পটাছ প্ৰথম ভাগ সাৰ খুৱাব, তো আপোনালোকে সাৰৰ সৈতে মিহল কৰি প্ৰতি বিঘাই 2 পেকেটকৈ আপোনালোকে ছটিয়াব পাৰিব আৰু ধুনীয়াকৈ মিহল কৰি ল'ব, আৰু মিশ্ৰণটো যাতে ধুনীয়াকৈ আপোনালোকে এফালৰ পৰা ছটিয়াই দিয়ে। খেতিয়ক বন্ধু বান্ধৱীসকল, এই চাংগি হাৰ্বিচাইড প্ৰতি বিঘাত 2 পেকেটকৈ প্ৰয়োজন হয়, আৰু এটা পেকেটত 20 গ্ৰামকৈ মেডিচিন থাকে, আৰু এইটো পাউডাৰ হয়। খেতিয়ক বন্ধু বান্ধৱীসকল, এতিয়া বৰষুণ আহিছে, তো আপোনালোকৰ ধান খেতিৰ মাজত পানী হৈছে, আৰু খেতিয়ক বন্ধু বান্ধৱীসকল ভুই ৰোৱাৰ 15 দিনৰ পৰা 40 দিনৰ ভিতৰতে আমি এই চাংগি হাৰ্বিচাইডটো ধান খেতিত প্ৰয়োগ কৰিব পাৰিম। আৰু যদি ধান খেতিৰ বয়স 40 দিন পাৰ হৈ গৈছে, তেতিয়াহ'লে চাংগি হাৰ্বিচাইডটোৱে কাম নকৰে, মানে ইয়াক প্ৰয়োগ কৰিলে আমাৰ ধান খেতিৰ মাজত বুন মৰি নাযাব পাৰে। সেয়েহে আপোনালোকে এইটো হাৰ্বিচাইড প্ৰয়োগ কৰাতে মনত ৰাখিব, ধানটোৰ বয়স 15 দিনৰ পৰা 40 দিন হ'ব লাগিব। 2 নম্বৰ উপায় হ'ল, যদিহে আপোনালোকৰ ধান খেতিত পানী নাই, তেতিয়াহ'লে আপোনালোকে স্প্ৰে কৰিব লাগিব। এই যে 16 লিটাৰ মেচিন আছে, 16 লিটাৰ মেচিনত পানীৰ সৈতে মিহল কৰি লৈ প্ৰতি বিঘা আপোনালোকে 2 টেংকিকৈ পানী ধুনীয়াকৈ স্প্ৰে কৰিলে ধানৰ একো ক্ষতি নহয়, মাত্ৰ ধানৰ মাজত যিটো বুন গজিছে এই বুনটোহে মাৰি পেলাব। তো আপোনালোকে প্ৰয়োগৰ সময়ত মনত ৰাখিব যে ধানটোৰ বয়স 15 দিনৰ পৰা 40 দিনৰ ভিতৰত থাকিব লাগিব, আৰু যদি 40 দিন পাৰ হৈ যায় তেতিয়াহ'লে এই মেডিচিনটোৱে কাম নকৰিব। তো খেতিয়ক বন্ধু বান্ধৱীসকল, আপোনালোকে এই মেডিচিনটো বীজৰ দোকানতে লাভ কৰিব। পেকেটটো দেখিবলৈ এনেকুৱা ধৰণৰ, দাম আপোনালোকৰ MRP 91 আছে, আপোনালোকে বীজৰ দোকানত কিছু ৰেহাই মূল্যত লাভ কৰিব, আৰু বীজৰ দোকানৰ সৈতে আপোনালোকে ভালদৰে আলোচনা কৰি সেই মেডিচিনটো ক্ৰয় কৰিব, আৰু সকলোখিনি কথা ভালদৰে ক'ব যে ধানটো মই ইমান দিন ৰুব হ'ল, মানে আপোনাৰ 30 দিন হ'ল বা 35 দিন হ'ল, এতিয়া প্ৰয়োগ কৰিব পাৰিম নে নোৱাৰিম, বীজৰ দোকানী আপোনাক আৰু ভালকৈ বুজাই দিব। তো খেতিয়ক বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই কিছু উপকৃত হ'ব পাৰিলে। যদিহে ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো ধন্যবাদ। জয় অসম, জয় খেতিয়ক।